সাংবাদিক বন্ধুসকল, আজি এই সংবাদ মেলত আমাৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব, আমাৰ MD NHM, ED NHM, OSD NHM, তাৰপিছত ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ FW, তাৰপিছত MD AMS সকলো উপস্থিত আছে। আৰু আপোনালোকক আজি কেইটামান বিষয়ত আপোনালোকৰ জৰিয়তে অৱগত কৰিবলৈ বিচাৰিছোঁ অসমবাসী ৰাইজক। বৰ্তমান পৰিস্থিতিৰ বিষয়ে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণে অসমৰ ৰাইজে সকলো অৱগত হৈছে। এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে আৰু অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে প্ৰাৰম্ভিকভাৱে, চূড়ান্তভাৱে নহয়, চূড়ান্তভাৱে আমি অহা কাইলৈ সিদ্ধান্ত ল'ম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত অহা কালিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে এখন জৰুৰী বৈঠক আমাৰ অনুষ্ঠিত হ'ব। সেই বৈঠকৰ পিছতেই বাকী সবিশেষ আপোনালোকে জানিব পাৰিব। বৰ্তমান যিটো পৰিস্থিতি, এই পৰিস্থিতি মই বহু আগৰ পৰা নকওঁ, কিন্তু আমি যদি 1 জানুৱাৰীৰ পৰা ধৰোঁ, 1 জানুৱাৰীৰ পৰা আমাৰ যিটো সংক্ৰমণৰ হাৰ দিনে দিনে বাঢ়িবলৈ লৈছে। 1 জানুৱাৰীত আমাৰ আছিল 150 জনৰ সংক্ৰমণ হৈছিল, আৰু তেতিয়া গুৱাহাটী মেট্ৰ'ত হৈছিল 76, আৰু 2 জানুৱাৰীত অলপ বাঢ়িল 156, তাৰপিছত গুৱাহাটীত বাঢ়িল 78, তাৰপিছত 3 জানুৱাৰীত একেবাৰে আৰু আগবাঢ়ি গ'ল 351, আৰু গুৱাহাটীতো বাঢ়ি গ'ল 164। তাৰপিছতে যোৱাকালি 4 জানুৱাৰী তাৰিখে 475 আৰু বাঢ়ি গ'ল, আৰু গুৱাহাটীত বাঢ়ি গ'ল 190। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰিপৰ্ট আজি আপোনালোকক লগ পোৱা সময়লৈকে অহা নাই, কিন্তু এতিয়ালৈকে 500 আহিল, আৰু 500 প্লাছ হ'ব। ইয়াতকৈ আৰু বাকীখিনি ৰিপৰ্ট আহি পোৱালে আৰু বাঢ়িব। আপোনালোকক 7:30-8টামান বজাত আমি সম্পূৰ্ণ সংখ্যাটো দিব পাৰোঁ। আৰু গুৱাহাটীত 500ৰ ভিতৰত অলৰেডি 250 হ'ল। গতিকে এই সংক্ৰমণৰ হাৰ বাঢ়ি গৈছে, আৰু সংক্ৰমণৰ হাৰ বঢ়াৰ লগে লগে আমি কিছু কথা চিন্তা কৰিছোঁ। আৰু অসমত এতিয়ালৈকে 2জন ওমাইক্ৰনৰ কেছ আমি পাইছোঁ, কিন্তু এই 2জনৰ ভিতৰত এজন শ্বিলঙত ডিটেক্ট হৈছে। সেইটো আপোনালোকৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে ইতিমধ্যে, ৰোহন দাস। আৰু তেওঁ শ্বিলঙৰ যিখিনি ৰিপৰ্ট হৈছে সেইখিনি আমি যোৱাকালি পাবলৈ সক্ষম হৈছোঁ। আৰু তেওঁলোকৰ লগে লগে তেওঁলোকৰ ঘৰত কণ্টেক্ট ট্ৰেচিং কৰা হৈছে, বাকীসকলক চোৱা হৈছে। গোটেইখিনি আমি যিখিনি ব্যৱস্থা তৎকালীনভাৱে ল'ব লগা আছে সেই সকলো ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আৰু আনজন হৈছে মহম্মদ মাহমুদ হুছেইন। তেওঁ 35 ইয়াৰ্ছ এজৰ, আৰু তেওঁ ছৌদি আৰবিয়াৰ পৰা আহিছিলে। তেওঁ হোজাই বাসিন্দা। তেওঁক আজি ৰাতিপুৱা যোৰহাটৰ যি নিষ্ট আমাৰ লেবৰেটৰী, এই লেবৰেটৰীৰ পৰা আমি পাইছোঁ তেওঁ ওমাইক্ৰন প্ৰজাতিটো তেওঁৰ তাত পাইছে। আৰু সেইধৰণে তেওঁলোকক আমি কণ্টেক্ট কৰিছোঁ, আৰু তেওঁ আগৰ পৰাই আমাৰ কণ্টেক্টত আছিলে তেওঁ পজিটিভ হোৱাৰ লগে লগে, কিন্তু আমি কোনটো ভেৰিয়েণ্ট কোনটো প্ৰজাতি সেইটো আমি গম পোৱা নাছিলোঁ। সেইটো আজি গম পালোঁ। কিন্তু এতিয়া আমি জানিব পাৰিছোঁ যে তেওঁক ইতিমধ্যে চেম্পল টেষ্টিং কৰোঁতে তেওঁ নিগেটিভত আহিছে। আৰু ইয়াৰ উপৰিও আমি ইতিমধ্যে আপোনালোকক অৱগত কৰি থ'বলৈ বিচাৰিছোঁ যে যোৱা দিনসমূহত
আমি 12 ডিচেম্বৰৰ পৰা আমি এই কথাটো যেতিয়া অলপকৈ ওলাইছিল তেতিয়াৰ পৰা আমাৰ কলিকতাৰ কল্যাণী যিটো নেশ্যনেল ইনষ্টিটিউট অফ বায়োমেডিকেল জিনমিক্স তাত আমি টোটেল 1598টা 1598 চেম্পল তালৈ আমি পঠাইছিলোঁ। তাৰ পৰা যিটো চেম্পল পঠাইছিলোঁ তাত যিখিনি চেম্পল পঠাওঁ আমি RT-PCR পজিটিভ হোৱা চেম্পলবিলাকে তালৈ পঠাওঁ। গতিকে এতিয়া তাৰ পৰা আমি 1438 ৰিপৰ্ট আমাৰ আহিছে। লেটেষ্ট 2 এদিনত পঠোৱাকেইটা ৰিপৰ্ট অহা নাই আৰু তাৰ ভিতৰতে বাকীখিনি ডেল্টা ওলাইছে, তাত কোনো ওমাইক্ৰন ওলোৱা নাই। এতিয়ালৈকে আমি যিখিনি ৰিপৰ্ট আমি পাইছোঁ সেই ৰিপৰ্টখিনিৰ ভিতৰত কেৱল শ্বিলঙত এটা ওমাইক্ৰন হৈছে অসমৰ মানুহ, তেওঁ অসমলৈ ঘূৰি আহিছে আৰু এজন হোজাইৰ ব্যক্তি, তেখেতৰ অসমতে তেওঁৰ যোৰহাটৰ নিষ্টৰ পৰা আমাৰ ৰিপৰ্ট পাইছোঁ আজি, সেইটো হৈছে এজনৰ ওমাইক্ৰন। আৰু ইয়াৰ ভিতৰত এতিয়ালৈকে বিদেশ ভ্ৰমণকাৰী 1 ডিচেম্বৰৰ পৰা মানে আমি যিটো ইয়াৰ আগৰ SOP-খন দিছিলোঁ যে মানে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীক আমি লক্ষ্য ৰাখিম আৰু চেম্পল টেষ্টিং কৰিম, তেওঁলোকক আইচলেশ্যনত ৰাখিম, তেওঁলোকৰ নিগেটিভ হ'লেও আইচলেশ্যনত ৰাখিম। তেনেকুৱা এতিয়ালৈকে আমাৰ ইয়ালৈ যোৱা 4 জানুৱাৰী তাৰিখলৈকে 3198 গৰাকী ব্যক্তি আহিছে আৰু 3198 গৰাকী যি বিদেশ ভ্ৰমণকাৰী তেওঁলোকক আমি এই যাত্ৰীসকলক আমি ঠিক তেনেধৰণে যিখিনি ব্যৱস্থা ল'ব লাগে আমি লৈছোঁ, কিন্তু তাৰে কেৱল 52 গৰাকীৰ পজিটিভ পাইছোঁ আৰু 52 গৰাকীৰ পজিটিভৰ ভিতৰত এগৰাকীক আমি ওমাইক্ৰন পালোঁ আজি। 1 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীলৈকে আমি যিটো মানে যেতিয়াৰ পৰা বিদেশ ভ্ৰমণ কৰা ব্যক্তিসকলৰ ওপৰত আমি আমাৰ দৃষ্টি ৰখা আৰম্ভ কৰিছিলোঁ সেই সময়ৰ পৰা। ইয়াৰ উপৰিও এতিয়া আমাৰ ইয়াৰ কাৰণে আমি কিছু প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আমি আৰম্ভ কৰিছোঁ গোটেই ৰাজ্যখনত। আমাৰ জিলা হিচাপতো আমাৰ ক'ত কিমান বাঢ়িছে তাৰো তথ্য আপোনালোকক লাগিলে আমি দাখিল কৰিব পাৰিম, কিন্তু জিলা হিচাপত যিখিনি তথ্য সেইখিনিৰ ভিতৰত মই বৃহৎকেইটাৰ মানে য'ত বেছি বাঢ়িছে মই সেইটো কৈছোঁ। লাষ্ট 10 ডেইজত গুৱাহাটী মেট্ৰত বাঢ়িছে, গুৱাহাটী মেট্ৰত আমি পাইছোঁ 832 আৰু কামৰূপ ৰুৰেলত পাইছোঁ আমি লাষ্ট 10 ডেইজ 156 আৰু যোৰহাটত পাইছোঁ 105, তাৰপিছত ডিব্ৰুগড়ত পাইছোঁ 72, তাৰপিছত আমাৰ কাছাৰত পাইছোঁ 60 আৰু আমি হোজাইত পাইছোঁ 50 আৰু নগাঁৱত পাইছোঁ 50। বাকীখিনি মানে 50ৰ তলত, প্ৰায়খিনিয়ে বাকী 50ৰ তলত। আৰু মাজুলী ডিষ্ট্ৰিক্ট 0, তাৰপিছত চাউথ শালমৰা 1, বাকীখিনি 2, 3, 4, 12, 14 এনেকৈ আছে আৰু। গতিকে মই আপোনালোকক তাৰো আইডিয়া এটা মানে ধাৰণা এটা দি থ'লোঁ। এতিয়া ইয়াৰ পিছত আমাৰ যিখিনি প্ৰস্তুতি, মই প্ৰস্তুতিৰ কথাখিনি ক'ব বিচাৰিছোঁ। প্ৰস্তুতি হৈছে কি, আমি এতিয়ালৈকে গোটেই ৰাজ্যখনৰ কথা প্ৰথমতে কৈ লৈছোঁ। ৰাজ্যখনত আইচলেশ্যন বেড 4,991 আমি ইতিমধ্যে প্ৰস্তুত কৰি ৰাখিছোঁ আৰু তাৰে 308 আমাৰ অকুপাইড হৈ আছে, 6% অকুপাইড হৈ আছে। অক্সিজেন ছাপৰ্টেড বেড আমি ৰেডি কৰি ৰাখিছোঁ 2613। ইয়াৰ ভিতৰত
কেৱল অকুপাইড হৈ আছে 105, মাত্ৰ 4% অকুপাইড হৈ আছে। ICU বেড আমি এতিয়া মানে ICU দুই ধৰণৰকৈ থোৱা আছে। ইয়াতে ICU বেড 285 আৰু ICU বেড উইথ ভেণ্টিলেটৰ 650। ইয়াৰ ভিতৰত আমাৰ কেৱল অকুপাইড হৈ আছে 285ৰ 11 বেড আৰু যিটো 650 তাৰ 16 বেড, 4% আৰু 2%। গতিকে টোটেল আমাৰ বেড আজি 8,539 আমি মানে ৰেডি হৈ আছোঁ। তাৰে আমাৰ 440 বেড আমাৰ অকুপাইড হৈ আছে, 5% বেড অকুপাইড হৈ আছে আৰু এণ্টায়াৰ 95% বেড আমাৰ এতিয়ালৈকে খালী হৈ আছে, মানে আমি একদম ৰেডি পজিশ্যনত আছোঁ। তাৰপিছত আমি যদি গুৱাহাটীৰ কাৰণে কি প্ৰিপেয়াৰ কৰিছোঁ আপোনালোকক জনাওঁ, তেতিয়াহ'লে গুৱাহাটীত আমাৰ যিটো আমাৰ গুৱাহাটীত আপোনালোকৰ GMCৰ আণ্ডাৰত আমি যিখিনি আছে ইমাৰ্জেঞ্চি ক'ভিড হস্পিটেল, এইখিনিৰ ভিতৰত আমাৰ এতিয়ালৈকে আমাৰ ধৰক তাৰমানে আপোনালোকে ভালকৈ জানে যে ইয়াত পেইং কেবিন আপোনাৰ 28টা এতিয়ালৈকে আছে। তাৰপিছত 200 বেডেড ক'ভিড ICU যিটো পাৰ্কিং এৰিয়াত আমি নতুনকৈ বনাইছিলোঁ, তাত এতিয়া আমি 100 জেনেৰেল লোকৰ কাৰণে দি দিছিলোঁ আৰু 100 আমি ক'ভিডৰ কাৰণে ৰাখিছিলোঁ। আমি যিকোনো মুহূৰ্তত সেই 100টো আমাৰ মেইন GMCHৰ হস্পিটেললৈ শ্বিফ্ট কৰি দিব পৰা আছোঁ। 100ৰ সকলো অকুপাইড হৈ থকা নাই। ঠিক তেনেধৰণে আমাৰ কালাপাহাৰ ক'ভিড হস্পিটেলত আমাৰ আছে টোটেল বেড 106। 106 এই বেডখিনি এতিয়া আমি প্ৰস্তুত কৰিলোঁ, কাৰণ তাত আমি ক'ভিডৰ হস্পিটেলখন তাৰ পৰা যেতিয়া মানুহ কমি গৈছিল আমি GMCHলৈ লৈ আহিছিলোঁ, সেইখন উঠাই দিছিলোঁ। এতিয়া পুনৰ আজি আমাৰ সকলো বিষয়া গৈছে, প্ৰিন্সিপাল ছেক্ৰেটাৰীকে আদি কৰি সকলোখিনি চাই আজি আৰম্ভ কৰিছে। ঠিক তেনেকৈ MMCHক আপোনালোকক আমি কৈছিলোঁ যে MMCHত আমি এইটো হস্পিটেল বন্ধ কৰিম। আমি বন্ধ কৰিলোঁ হস্পিটেল, কিন্তু কেৱল এটা বিল্ডিং য'ত 272 বেড আছে, সেই বিল্ডিংটো আমি সদ্যহতে অলপ দিন নভঙাকৈ ৰাখিবলৈ বিচাৰিছোঁ আৰু তাত আমাৰ মানে ICU আছে, অক্সিজেন বেড আছে। গতিকে আটাইখিনি এই হস্পিটেলখন আমি আকৌ পুনৰ মানে 2 মাহমানৰ কাৰণে পুনৰ মানে ৰাখিবলৈ বিচাৰিছোঁ। সৰুসজাই ক'ভিড হস্পিটেল, তাতে আমাৰ মানে ICU বেড 100 আৰু জেনেৰেল বেড, অক্সিজেন বেড মানে সব মিলি 300 বেড আছে, সেইখন আমাৰ প্ৰস্তুত হৈ আছে। সৰুসজাই ক'ভিড কেয়াৰ চেণ্টাৰ, তাতো আমাৰ 430 বেড। আজি আমাৰ 6জন এতিয়া অকুপাই হৈছেই তাত। আমি আজি আৰম্ভ কৰিয়ে দিলোঁ এইখন। 6জন তাত গৈ এতিয়া সোমাইছে। এতিয়া GMCHৰ আণ্ডাৰত মানে যিকেইখন এনেকৈ GMCHে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয়, এই চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা পৰিচালিত হোৱা যিখিনি হস্পিটেল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলকে লৈ GMCHকে লৈ তাত টোটেল বেড 1,503। এই 1,503 বেডৰ ভিতৰত আমি অক্সিজেন বেড আছে 337 আৰু ICU বেড আছে 336। এই গোটেইখিনি আমি এতিয়া সম্পূৰ্ণ অপাৰেটিভ কৰি ৰখা হৈছে, একেবাৰে আমি কাম কৰিব পৰা হৈ আছে। আৰু ICUত আমি 100 বেড গ্ৰাউণ্ড আমি যিটো পাৰ্কিঙত কৰিছিলোঁ 100 বেড এনি টাইম আমি বঢ়াই দিব পাৰোঁ। গতিকে এইখিনি অক্সিজেন বেডৰ কোনো অসুবিধা নাই। কনচেনট্ৰেটৰ ইয়াৰ উপৰিও আছেই। আমি যিটো পাইপ অক্সিজেন এইটোহে কৈ আছোঁ। মানে কনচেনট্ৰেটৰ 10 লিটাৰ্ছ 5 লিটাৰ্ছ মানে চিলিণ্ডাৰ, জম্বু চিলিণ্ডাৰ এইবিলাক এভেইলেবল। সকলো বিচনাতে আমি অক্সিজেন লাগিলে দি দিব পৰা হৈ আছোঁ। এতিয়া
এই গোটেইখিনি আপোনালোকৰ ওচৰত আজি আমি অৱগত কৰিলোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই ধৰণে ৰাজ্যখনৰ বাকী জিলাকেইখনৰ সৰ্বমুঠ সংখ্যাটো আপোনালোকক কোৱা হ'ল, কিন্তু বিতংভাৱে আমি সকলোকে ইতিমধ্যে প্ৰত্যেকখন মেডিকেল কলেজ, প্ৰত্যেকখন ডিষ্ট্ৰিক্ট হস্পিটাল আৰু জিলা উপায়ুক্তসকলক আগতে যিখিনি অতিৰিক্তভাৱে আমি সংলগ্ন কৰি লৈছিলোঁ, মডেল হস্পিটাল, অন্যান্য যিখিনি ঠাই, সেইখিনি ঠাই ইতিমধ্যে প্ৰস্তুত কৰিবলৈ দিয়া হৈছে। গতিকে আমি অসমত অন্ততঃ 25,000 পেচেণ্ট আমি এতিয়া হস্পিটালত ৰাখিব পৰা বা স্বাস্থ্য বিভাগৰ তত্বাৱধানত ৰাখিব পৰা এটা অৱস্থালৈ আহিছিলোঁ, মানে এটা অৱস্থালৈ আমি আহিছোঁ আৰু সেই ধৰণে প্ৰস্তুত কৰি তুলিছোঁ। আৰু ইয়াৰ লগতে মই ভেকচিনৰ বিষয়টো কৈ থওঁ। এতিয়ালৈকে আমাৰ ভেকচিন ফাৰ্ষ্ট ড'জ আমি 2,21,00,000 35,972টা ভেকচিন আজিলৈকে দিয়া হৈছে। ছেকেণ্ড ড'জত 1,61,32,210টা ভেকচিন আজিলৈকে দিয়া হৈছে। টোটেল আমি 3,82,68,182জনক ভেকচিন দিয়া হৈছে। ইয়াৰ ভিতৰত আমাৰ এটা কথা আছে যে আমি যিটো আমাৰ এইকেইদিন 3 তাৰিখৰ পৰা এটা মিছন আমি লৈছিলোঁ 15 to 18 এজ গ্ৰুপৰ মাজত, আৰু 15 to 18 এজ গ্ৰুপৰ মাজত আমি ইতিমধ্যে আমি 3 তাৰিখে আমি প্ৰায় 1,14,000 মানৰ ভিতৰত দিয়া হৈছে। ইয়াত হয়তো 1,000 মান আমাৰ অন্য থাকিব পাৰে, কিন্তু তাৰপিছত যোৱা 4 তাৰিখে আমি দিছোঁ 1,69,000। ঠিক তেনেকৈ আজি এতিয়ালৈকে যিমানখিনি খবৰ আহিল, এইখিনি মতে আমাৰ 1,15,000 আহিছে, কিন্তু অলপ পিছত আমি ইয়াৰ আপলোড হৈ আছে। আমাৰ বহুত ভিতৰুৱা অঞ্চলৰ আপলোডটো দেৰিকৈ হয়, তেওঁলোকে স্বাস্থ্যকৰ্মীসকলে আহি নেট পোৱা জেগাত আপলোড কৰে, সেইকাৰণে অকণমান সময় লাগে, আৰু সেইকাৰণে আমি আৰু এইখিনি আজি পাম। গতিকে ভেকচিনৰ কোনটো ফিগাৰ ক'ম? টোটেলটো টোটেল ভেকচিনৰ ফিগাৰ ফাৰ্ষ্ট ড'জ 2,21,035 2,21,35,972. Second dose 1,61,32,210. আৰু টোটেল ভেকচিন 3,82,68,182. দুজন হৈছে, এজন হৈছে মহম্মদ মাহমুদ হুছেইন। মহম্মদ মাহমুদ হুছেইন 35 বছৰ বয়সৰ। তেওঁ আহিছিল ছৌদি আৰবিয়াৰ পৰা। তেওঁৰ দেউতাকৰ নাম হৈছে আব্দুল শ্বাহিদ। তেওঁৰ ঘৰ মানে হোজাই জিলাত তেওঁৰ ঘৰ, আৰু তেওঁৰ আজি ৰাতিপুৱা আমি ওমাইক্ৰনৰ প্ৰজাতি তেওঁৰ তাত ওলাইছে, এই কথাটো আমি যোৰহাট নিষ্টৰ পৰা লেবৰেটৰীৰ পৰা আমি জানিব পাৰিছোঁ, আমাক ফৰ্মেলি ৰিপৰ্ট কৰিছে। ৰোহন দাসৰ ঘৰ ইয়াতে ডিগাৰু। নে তেওঁ ফেমিলি আমাৰ অলৰেডি লোকেট কৰা হৈছে। আমাৰ MD য়ে নিজে ফেমিলিৰ লগত কথা পাতিছে, পুলিচেও তেওঁক যোগাযোগ কৰিছে। গতিকে ৰোহন দাস এতিয়া সময় হ'ল তেওঁৰ হেৰিটো, আমি জনামতে তেওঁ এতিয়া নিগেটিভ। ছাডেন ইনক্ৰিজটো চাওক, মানে এতিয়াতো আপোনালোকে দেখিছে
আজি বম্বেত 10,000ৰ ওপৰ হয় একদিনত, আৰু আমাৰ কাষতে ৱেষ্ট বেংগল বা বাকীবিলাক সকলোতে যেতিয়া সংক্ৰমণ হৈ আছে, আৰু আমাৰ ইণ্টাৰ ষ্টেট যিটো ট্ৰেভেল এইটোতো আমি বন্ধ কৰা নাই। গতিকে নকৰাৰ কাৰণে ইয়াত হয়তো বাহিৰৰ পৰা অহাৰ কাৰণে সংক্ৰমণ হ'ব পাৰে, আমি সেইটোৱে সন্দেহ কৰিছোঁ। আৰু আমি ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ ক্ষেত্ৰত খুব ষ্ট্ৰিক্টলি অবজাৰ্ভ কৰিছোঁ, তাত কোনো নহয় নহয়, তাৰ পিছত আমাৰ লগে লগে লোকেট কৰিলে, আৰু তেওঁৰ কণ্টেক্ট ট্ৰেচিংটো আমাৰ হৈ আছে। তেওঁ গম পোৱাৰ লগে লগে তেওঁৰ ওচৰত কোন কাৰ কি হ'ব পাৰে লগে লগে গৈছে টিম, আৰু মানে বাকীসকলক মানে হেৰি কৰিছে, এই কণ্টেক্ট ট্ৰেচিং যিটো চেম্পল লৈছে, লৈ পেলাই বাকী তেওঁ স্প্ৰেড কৰিব পৰা অঞ্চলটো তেওঁৰ ঘৰৰ ওচৰে পাজৰে সকলোখিনি আমি ষ্টেপ ল'লোঁ অলৰেডি। তেওঁৰ আমি জনামতে নিগেটিভ। এতিয়া তেওঁৰ ফেমিলিৰ মাক দেউতাকৰ লগত আমাৰ নিজে সকলোৱে কথা পাতিছে। আজি কিছুমান দোকান, তেখেতৰ মাকৰ এখন দোকান আছে, তাত চিল কৰিম বুলি কৈছে, অহাকালি গাঁওখন চিল কৰিম বুলি কৈছে তেওঁৰ এৰিয়াটো। গোটেই প্ৰক্ৰিয়াটো আজি আৰম্ভ হোৱা বুলি কৈছে দুপৰীয়াৰ পৰা। নহয়, প্ৰক্ৰিয়া বিভ্ৰান্তি একো হোৱা নাই। কালি যেতিয়া খবৰ পাইছে লগে লগে আমাৰ মানুহ গৈছে, স্বাস্থ্য বিভাগৰ গৈছে, পুলিচৰ মানুহ গৈছে, মানে চৰকাৰী চাৰ্কুল অফিচাৰৰ পৰা গৈছে। আৰু কণ্টেইনমেণ্টটো হৈছে কি, আমি যদি তেওঁৰ তাত এতিয়া যিটো আমি চেম্পল আনিছোঁ তাত যদি বেছি মানুহ পাওঁ, তেওঁলোকৰ সেই অঞ্চলটো আমি কণ্টেইনমেণ্ট জোনটো নিশ্চয় কৰিব লাগিব। সেই মানে তাত কোনো হেৰি নাই, আমি সেই যিটো আগৰ নীতি সেইটো মতেই আছে। প্ৰথম আমি কাৰোবাক পাইছোঁ, ছিংগল পাইছোঁ, তেওঁক হোম কোৱাৰেণ্টাইনত কৰিম, আৰু যদি এটা অঞ্চল পাওঁ তেতিয়াহ'লে অঞ্চলটো কণ্টেইনমেণ্টত যাব। পজিটিভ হোৱাৰ কথাটো আমাৰ চাওক, এই গোটেই চেম্পলটো আমাৰ ৰাজ্যখনত টেষ্টিং হোৱা নাই, মেঘালয়ত হৈছে। এতিয়া মেঘালয়ততো আমাৰ মানুহ গ'লে টেষ্টিং হৈ থাকে, বা আমাৰো বেলেগ ৰাজ্যৰ পৰা আহিলে আমাৰ ইয়াতো হৈ থাকে। কিন্তু কথাটো হ'ল কি, যেতিয়া মাইক্ৰন প্ৰজাতিটো তেওঁৰ তাত পাইছে বুলি কনফাৰ্ম কৰিছে, তেতিয়া মেঘালয় গভৰ্ণমেণ্টে আমাক খবৰ দিছে। এতিয়া নৰ্মেলটো খবৰ দিয়া নহয় সাধাৰণতে, গতিকে সেইকাৰণে আমি তেওঁৰ পিছত দৌৰাদৌৰি কৰিছোঁ। চেম্পল 21 তাৰিখ লৈছে, চেম্পল 21 তাৰিখ লৈছে, পজিটিভ নেগেটিভ হ'ল 14 দিন হ'লতো। তেওঁৰ পৰিয়ালক ইতিমধ্যে আমাৰ লোকেট কৰিছে, মাক পিতৃ মাতৃৰ লগত ইতিমধ্যে কথা পাতিছে। গতিকে তেওঁক আমি আমাৰ নিয়ন্ত্ৰণত পাইছোঁ। মাক বাপেকক পাইছে, ৰহন দাসক পোৱা নাই, মাক বাপেকক পাইছে। 13 বছৰীয়া ল'ৰা। দিল্লীৰ পৰাও দিল্লীৰ লগতে বহুকেইখন ৰাজ্যৰ পৰা যিহেতু ট্ৰেইনবোৰ আহি আছে, ৰেলৰ যিটো আহি আছে, গতিকে প্ৰথমে যি ধৰণৰ ব্যৱস্থা কৰিছিলে এতিয়া আমি আপোনালোকক জ্ঞাতাৰ্থে জনাওঁ, আমি অহা কাইলৈ মাননীয় মুখ্যমন্ত্ৰী গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে এখন গুৰুত্বপূৰ্ণ জৰুৰীভাৱে গোটেই বিষয়টোৰ পৰ্যালোচনাৰ সভা হ'ব। সেইটো আমি টাইম ফিক্স কৰিছোঁ, আমি সেইমতে প্ৰস্তুতি কৰিছোঁ। তাৰপিছতে আমাৰ পৰৱৰ্তী ষ্টেপ জানিব পাৰিব। আৰু এটা কথা মই কওঁ যে আজি আমাৰ যিখন SOP আগত দিয়া আছে, এইখন আমি সকলো উপায়ুক্ত আৰু সকলো পুলিচ অধীক্ষকক আমি জনাইছোঁ যে এইখন খুব কঠোৰভাৱে বলবৎ হ'ব লাগে। এইখন SOPতে দিয়া আছে মাস্ক পিন্ধিব লাগে, এইখনতে দিয়া আছে গেডাৰিং 50%, ইয়াতেই দিয়া আছে মানে বাকী সকলোখিনি 11:30 বজাৰ পৰা কাৰফিউকে ধৰি। গতিকে ইয়াত যথেষ্টখিনি কথা কোৱা আছে, কিন্তু এইকেইদিনত আমি লক্ষ্য কৰিছোঁ যে ইয়াক যিমান ধৰণে কাৰ্যকৰী হ'ব লাগে সিমান ধৰণে হয়তো ৰাইজে কাৰ্যকৰী কৰা নাই। কাৰ্যকৰীটোতো ৰাইজে কৰিব, আমাৰ পুলিচ বা প্ৰশাসনে খালী হৈছেনে নাই এইটো চোৱা চিতা দায়িত্ব। গতিকে এতিয়া ৰাইজ কিন্তু মই সকলোকে অনুৰোধ কৰিবলৈ বিচাৰিছোঁ ইয়াৰ পৰা যে তেখেতসকলক মই এটাই অনুৰোধ কৰিছোঁ যে তেখেতসকলে গোটেই বিষয়টো বিশ্ব প্ৰেক্ষাপটত দেখিছে কিমান ধৰণে বাঢ়িছে।
ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত দেখিছে কিমান দ্ৰুতগতিত বাঢ়িছে। গতিকে এইটো আমাৰ আগজাননী, এইটো আমাক ৱাৰ্ণিং দিছে। গতিকে এই সময়তে আমি সকলো সাৱধান হ'ব লাগিব আৰু সকলো সাৱধান হৈ নিজে নিজে ইয়াৰ প্ৰটেকশ্যন লোৱাৰ কথা ভাবিব লাগিব। গতিকে ৰাইজৰ প্ৰতি মোৰ এইটোৱে অনুৰোধ। নিগেটিভ হ'ল, এইটো আমি আজি পাইছে কনফাৰ্ম নিগেটিভ। নহয়, মাক কথা পাতিছে, যোগাযোগ হৈছে আৰু তেওঁলোকৰ ঘৰৰ ৰিপৰ্ট মতে তেওঁ নিগেটিভ বুলি কৈছে। আৰু এটা কথা, স্কুলসমূহত কোভিডৰ সংক্ৰান্তত কিছুমান তথ্য লুকুওৱা বুলি এটা অভিযোগ আহিছে। কওকচোন। ডন বক্সো বা চিটি স্কুল তেওঁলোকে আচলতে ধৰা পৰিছে, কিন্তু বস্তুটো পোহৰলৈ হেৰি কৰা নাই, তেনেকুৱা এটা অভিযোগ আহিছে। পৰীক্ষা আৰম্ভ হৈছে, কিন্তু গেডাৰিং এটা সৃষ্টি হৈছে, এই বস্তুটো অফলাইন অনলাইনৰ ব্যৱস্থাটো কিবা থাকিব পাৰে নেকি? নহয় চাওক, এতিয়া আমি ক'তো অফলাইন মানে অনলাইন কৰিব লাগে বা অফলাইন কৰিব মানে অনলাইনৰ বিষয়টোত আমি কোনো কথা কোৱা নাই। স্কুল খুলি দিয়া হৈছে মানে অফলাইন। গতিকে স্কুল যিহেতু খুলি দিয়া হৈছে আৰু স্কুলত আপোনালোকক কেনেকৈ কেইটা ক্লাছ বহিব, কি হ'ব, পৰীক্ষা দিলে কিমান ডিষ্টেঞ্চত ৰাখিব, এইবিলাক সকলো কথা ইয়াৰ আগতে দিয়া আছে। তেওঁলোকে সেইখিনি মানে মানিব লাগে। যদি ডন বক্সৰ কিবা স্পেচিফিক কমপ্লেইন আছে কওক, এতিয়াই ডিচিক ক'ম, অহা কাইলৈ তেওঁ ডিচিয়ে ইয়াৰ ওপৰত যি ব্যৱস্থা ল'ব লাগিব। ঠিক আছে, কামৰূপ মেট্ৰ' ডিচিক আমি ক'ম, তেওঁলোকে এইটো চোৱা চিতা কৰিব। এইটো যিখিনি চিন্তা হ'ব অহা কাইলৈ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত। কিন্তু এটা কথা আপোনালোকক মই মোটামুটি কওঁ যে আমি লকডাউনৰ পক্ষত নহয়। আৰু এটা কথা কওঁ যে আমি মানে ক'ভিডৰ যুঁজখন স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিবলৈ বিচৰা নাই। স্বাভাৱিক জীৱন যাত্ৰা আৰু ক'ভিডৰ যুঁজ আমি একেলগে নিবলৈ চাম, যেতিয়ালৈকে আমি পাৰিম। অত্যন্ত নোৱাৰা পৰিস্থিতি হ'লে বেলেগ নাই। গ্ৰন্থমেলাত আজি আমাৰ গ্ৰন্থমেলাৰ ক্ষেত্ৰত আজি আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যনক কোৱা আছে যে আজিৰ পৰা যাতে তেওঁলোকে এটা ছিষ্টেমত তাত মানে এণ্ট্ৰি হয়, ছিষ্টেমত যাতে মানুহে মাস্ক পিন্ধি যায়, চেনিটাইজাৰ লয়, সকলো কথা আজি সম্পূৰ্ণভাৱে, যদি এইকেইদিন বলবৎ হোৱা নাছিল, আজি বলবৎ হৈছে। আমি বন্ধৰ কথা নকওঁ। এতিয়ালৈকে আমি গেডাৰিংবিলাকৰ ডিষ্টেঞ্চ মেইনটেইন বা 50% এনেকুৱালৈ গৈ আছোঁ। আজিৰ দিনটোত সেইটো কথা নাই, অহাকালি আলোচনা হোৱাৰ পিছত নিশ্চয় আমি নাই, সেইটো এডুকেশ্যন ডিপাৰ্টমেণ্টে এটা সিদ্ধান্ত ল'ব সময়ত, সেইটো কথা মই নকওঁ। কিন্তু এতিয়া আমাৰ কথাটো কি হৈছে যে আমি চেষ্টা কৰিছোঁ যে প্ৰথম 15 to 18 এজ গ্ৰুপৰ যিখিনি মানে এডুকেশ্যন ইনষ্টিটিউটত আহিছে, এডুকেশ্যন ইনষ্টিটিউটত অহাখিনি তেওঁলোকে HSLC বা কাউন্সিলৰ বা হেৰিৰ এই আটাইখিনি এক্সামত তেওঁলোক বহিব লাগিব, এইটো এজ গ্ৰুপৰ। গতিকে আমি উইদিন ফেব্ৰুৱাৰী তেওঁলোকৰ 2টা ড'জ কমপ্লিট কৰিবলৈ লৈছোঁ আৰু সেইমতে আমি প্লেন কৰিছোঁ। আৰু উপায়ুক্তসকলক সেইমতে স্কুলখিনিত মানে সেই পৰিকল্পনাৰে কাম কৰিবলৈ দায়িত্ব দিয়া হৈছে। হয়, নাই, কোভাক্সিন যোনে আমি এতিয়া গোটেই ষ্টুডেণ্টক এই 15 to 18 গ্ৰুপৰ যিখিনি ষ্টুডেণ্ট বা ইয়থ, তেওঁলোকক আমি কোভাক্সিন দিছোঁ, কোভিচিল্ড দিয়া নাই। আৰু কোভাক্সিনৰ ছেকেণ্ড ড'জটো আহিব 28 days to 42 days। গতিকে 28 days আৰু 42 daysটো আমি ফেব্ৰুৱাৰীৰ ভিতৰত পাম। তেওঁলোকে 2টা ড'জ ফেব্ৰুৱাৰীৰ ভিতৰত কমপ্লিট কৰি মাৰ্চত ফাইনেল এক্সামত বহিব পাৰিব।
বুষ্টাৰ ড'জবিলাক আৰু কিবা বঢ়োৱাৰ কিবা চিন্তা কৰিছে নেকি? 10 জানুৱাৰীৰ পৰাতো হ'বই। নহয় চাওক, বুষ্টাৰ ড'জৰ কথা আমি হয়তো আৰু এদিন পিছত আপোনালোকক মাতিলোহেঁতেন বা খবৰ দিলোঁ ক'লোহেঁতেন। বুষ্টাৰ ড'জটোতো আপোনালোকে নিয়মটো বুজিছে যে 60+, কিন্তু 60+ লোকৰ হ'লেই নহ'ব, তেওঁলোকৰ ছেকেণ্ড ড'জ লোৱাৰ পৰা 9 মাহ সম্পূৰ্ণ হ'ব লাগে। 39 weeks. হে 39 weeks, exact. 39 weeks. ছেকেণ্ড কথা, বাকী যিবিলাক ফ্ৰণ্টলাইন হেল্থ ৱৰ্কাৰ বা অন্য ফ্ৰণ্টলাইন ৱৰ্কাৰ, তেওঁলোকৰ কাৰণে এজৰ প্ৰশ্ন নাই, তেওঁলোকক আমি প্ৰত্যেককে আমি এই ভেকচিন দিম। আৰু তেওঁলোকৰ অলৰেডি 9 মাহ পূৰ হৈছে, কাৰণ আমি ফ্ৰণ্টলাইনটো বহুত আগত দিছিলোঁ, প্ৰথমতে দিছিলোঁ, কোনেও লোৱাৰ আগতেই আমি তেওঁলোকক দিছিলোঁ। টেষ্টিঙৰ মাত্ৰা এতিয়া বৃদ্ধি হৈ গৈ আছে আৰু এইখিনিত বাঢ়িব। আমাৰ কেইলাখ কিট আছে এতিয়া জমা, আৰু 10 লাখ আমি অৰ্ডাৰ দিছোঁ নহয়, 10 লাখ কিটছৰ আমি অৰ্ডাৰ দিছোঁ। 2 এদিনতে পাব, থকাখিনিৰ উপৰিও প্ৰায় 1.5-2 লাখৰ ওপৰত আছে ন। আমাৰ হাতত ষ্টক 5 লাখৰ ওপৰত। ষ্টক আমাৰ 5 লাখ আছে আৰু 10 লাখ আমি অৰ্ডাৰ দিছোঁ। একদম অতি সোনকালে পাব, টেষ্টিঙৰ কোনো প্ৰব্লেম নহয়। তাৰমানে লাহোৱালত যিটো আমাৰ জিন'ম ছিকুৱেঞ্চিঙৰ লেবৰেটৰী আছে, এইটো টোটেল বুলি আমি কোৱা নাই, পাৰ্চিয়েল। তাত নহ'ব বুলি কোৱা নাই, হ'ব, হয়নে নহয়? কিন্তু আমাৰ নিষ্টত যিটো আছে এইটো টোটেল সম্পূৰ্ণ কথা। গতিকে সেইকাৰণে আমি তাৰ পৰা কেতিয়াবা ৰিপৰ্ট আহিলেও আমি নিষ্টত কনফাৰ্ম কৰোঁ। কনফাৰ্ম নিষ্টৰ পৰা হ'লে আমি কৰোঁ, বা কল্যাণীত আমি কনফাৰ্ম কৰোঁ, কলিকতাত। আৰু আমি চেষ্টা কৰিম এতিয়া গুৱাহাটী মেডিকেল কলেজত অতি সোনকালে এটা জিন'ম ছিকুৱেঞ্চিং লেব আৰম্ভ কৰিবলৈ। বিহুৰ উৰুকাটো আৰু আমি অহা কালিৰ পিছতহে ক'ব পাৰিম। অহা কালিৰ পিছত আমাৰ ট্ৰেণ্ডটো গোটেই চাই পেলাই কি হ'ব। মানে চাওক, এতিয়া 31 ডিচেম্বৰ, ইমানৰ মাজতো আমি ৰেহাই দিয়া আছিল যে মানুহে ইয়াক উপভোগ কৰক। গতিকে বিহুৰ উৰুকাটোৰ দিনত কি পৰিস্থিতি হয় সেইটো কথাটো এতিয়াই ক'ব পৰা টান। 9-10 তাৰিখ কৰিব বিচাৰে তেনেহ'লে যোগাযোগ কৰিব পাৰে 9401925545 আৰু 8011744841 এই দুটা নম্বৰত। ধন্যবাদ। নমস্কাৰ, মই প্ৰিয়ংকা। অৰুণোদয় অসমে আপোনালোকৰ ওচৰলৈ লৈ আহিছে নৰ্থ ইষ্ট ষ্টাৰ ফেশ্বন বিউটি কণ্টেষ্ট 2021-22 মিষ্টাৰ, মিছ, মিছেছ এণ্ড কিডছ ডিয়াৰ 2-star ফেশ্বন বিউটি কণ্টেষ্ট টু শ্ব' ইয়'ৰ টেলেণ্ট। ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে যোগাযোগ কৰক 7002568177 বা 7002071921 বা 9706957080 এই নম্বৰত। ধন্যবাদ।